ভতিজা আজাদ আলীৰ প্ৰেমত হাবাথুৰি ৩ বছৰীয়া সন্তানৰ মাতৃ। প্ৰথমে ভতিজাৰ সৈতে প্ৰেম আৰু অৱশেষত ললে সিদ্ধান্ত। ৯ বছৰীয়া সংসাৰ ভাঙি ভতিজা প্ৰেমিকৰ সৈতে পৰকীয়া কৰোঁতে আটক ৰাইজৰ হাতত। ঘটনাৰ স্থান বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আংগাৰ কাটা। কিন্তু ঘটনা সংঘটিত কৰা যুৱক আৰু মহিলাগৰাকীৰ স্বামী গৃহহল নাইৰ আলকা আৰক্ষী চকীৰ অন্তৰ্গত আন্দামাৰী গাঁৱত। মহিলাৰ অভিযোগ অনুসৰি ৯ বছৰ ধৰি পৰকীয়া প্ৰেমত লিপ্ত হয় একে গাঁৱৰে যুৱক সম্পৰ্কীয় ভতিজা আজাদ আলীৰ সৈতে। পিছে উক্ত বিবাহপাশত আবদ্ধ হয় ৯ বছৰ পূৰ্বেই। মহিলাগৰাকীৰ পিতৃগৃহ হল সাধুৰভাষা গাঁও পঞ্চায়তৰ বানিয়ামাৰী আৰু ৯ বছৰৰ পৰাই নিজ খুৰীয়েকৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ আহিছে এগৰাকী ভণ্ড যুৱক আজাদ আলী। পিছে যোৱাকালি ভতিজা আজাদ আলী আৰু খুৰীয়েকৰ পৰকীয়া প্ৰেমৰ অন্ত পৰিল। দীৰ্ঘদিনৰ পৰকীয়া প্ৰেমৰ ফলত যোৱাকালি আবেলি আংগাৰকাটাত ৰাইজৰ ৰোষত পৰে দুয়ো খুৰী ভতিজা। পিছত ৰাইজে আটক কৰি বগৰীবাৰী আৰক্ষীক গতাই দিয়ে। নিউজ ডেস্ক রিপোর্ট প্রতিবাদ লাইভ। মোবাইলে না যে আমার কি বাকি বা ফটো কাছে না স্যার আমি কি কথা কইছি ওর হাতে না কইছি সব আছে সব নেন ঠিক আছে ঠিকই আছে মোবাইল যে মোবাইল জামগা ওর সাথে বলে কাম হবে না মোবাইল তো পারি মোবাইল গাড়ি মান মানে কিছু না গুগলে যে একসাথে নেট করে পয়সা আছে মোবাইল ভালো তো ওর করে নাকি একসাথে বসে নাকি আমি নিজে দেখছি বাবা আমি না দেখেন তাও এই মোবাইলটা এখানে বসে আছে বুঝা ফটো আছে তুমি যদি আমার ভিডিও করা বন্ধ করে দেয় আমি তাই জানো নাকি আরে ওই যে কইলাম না ডালদা পুষ্কালা কর নাই বিয়ে জায়গা ইনা তো খাইলা না আমার কথা থাকবো না 250 জনের কাম আমরা করে দিছি 250 গুণ আর এই এক সপ্তাহ মধ্যে 5 জনের বললাম নিচে ফুবু জামাই রাতে দিদি মেসে আছে গণনার কথা দিয়ে ক্যামেরা ধরনের ফটো করব বলে বলতে হ্যাঁ তোমার মোবাইলে নাই আমার মোবাইলে ভিডিও করে আবিয়া না ভালো লেখো আবিয়া ওই যে ও আমাকে ভিডিও করে দিয়েছিল আমি রিসিভ করাই